জির 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 জিরনি জোরি জির 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 জিরনি জোৰি ও কম মোৰ মনৰ অনুভৱ আজি বহুত সন্মানিত অনুভৱ কৰিছোঁ অসম চৰকাৰে 2025 চনৰ শিল্পী বঁটা কাৰণে মোক মনোনীত কৰি আজি বঁটা প্ৰদান কৰাৰ কাৰণে মই সঁচাকৈ সন্মানিত অনুভৱ কৰিছোঁ আৰু অত্যন্ত সুখী হৈছোঁ অসম চৰকাৰক মই আন্তৰিক ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ মাননীয় সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰীক মই ধন্যবাদ জনাইছোঁ আৰু এটা বঁটাই এগৰাকী ব্যক্তিক প্ৰেৰণা যোগায় এই বঁটাই মোক স্বীকৃতি প্ৰদান কৰাৰ লগতে প্ৰেৰণা যোগাইছে আৰু লগতে যেন দায়িত্ব অৰ্পণ কৰিছে মই যিদৰে ইমান বছৰ মোৰ সামান্য প্ৰচেষ্টাৰে অসমৰ সংগীতপ্ৰেমী শ্ৰোতাক অকণমান গীতেৰে মই কিছু দায়িত্ববোধৰ কাম কৰিবৰ কাৰণে যত্ন কৰি আহিছোঁ সেয়া দায়িত্ব যেন মই আৰু কিছু বছৰলৈ কৰিবলৈ পাৰিম সেইটো এটা সাহস মোৰ হৈছে সেইকাৰণে মই অসম চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু গোলাঘাটবাসী ৰাইজকো মই ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ এটা অনুষ্ঠানত বঁটা প্ৰদান অনুষ্ঠানত তেওঁলোকে থাকি মোক অনুপ্ৰেৰণা যোগোৱাৰ বাবে মই ধন্যবাদ জনাইছোঁ এটা গীতৰ নহয় জিৰনি জোৰি জিৰ 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 জিৰনি জোৰি জিৰ 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 জিৰনি জোৰি ও জিৰ 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 জিৰনি জোৰি জিৰ 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 জিৰনি জোৰি জিৰ 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 জিৰনি জোৰি ও তুলবুল কৈ তাতে তুলবুল কৈ হালধীয়া সৰা পাথৰ নাওখনি গৈ